নমস্কাৰ সৰ্পই দংশন কৰা এটা বিলাহী ইয়া দেখিছেনে ইয়াতে দুটা ফুটা আছে এই বিলাহীটো দেখিলেই গম পাব সৰ্পই দংশন কৰা বুলি এই কথাকাৰ মই কোৱা নহয় এই কথাকাৰ এইকেইটা দিনত সোশ্যাল মিডিয়া বা সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ চলি আছে যে যেতিয়াই এনেকৈ ফুটা থকা বিলাহী দেখিব তেতিয়াই জানিব পাৰিব যে ইয়া সৰ্পই দংশন কৰা এটা বিলাহী আৰু এই বিলাহীটো ভক্ষণ কৰিলে আমাৰ জীৱনলৈ ভাবুকি আহিব পাৰে সেই বিষয়েও সামাজিক মাধ্যমত প্ৰচাৰ চলিছে আৰু এই কথাটো সত্য নে অসত্য শুদ্ধ নে অশুদ্ধ সেই বিষয়ে গল্প আকাৰে আমাৰ শ্ৰদ্ধাৰ ডাক্তৰ সুৰজিত গিৰি ছাৰে আপোনালোকলৈ আগবঢ়াইছে আৰু সেই গল্পটোকে আমি আপোনালোকলৈ আগবঢ়াই দিবলৈ বিচাৰিছো আৰু সেই গল্পটো শুনাৰ পিছত আপোনালোকে গম পাব যে প্ৰকৃততে এই বিলাহীটো সৰ্পই দংশন কৰা হয় নে নহয় আৰু এই বিলাহীটো বা এনে ধৰণৰ বিলাহী ভক্ষণ কৰিলে আমাৰ জীৱনলৈ ভাবুকি আহিবনে নাহে গতিকে আহক এই গল্পটোৰ মাজলৈ আমি আগুৱাই যাওঁ বিলাহী সংবাদ বিলাহী কেইটা কেলৈ পেলাইছা কালি আনিছিলোহে আমাৰ শইকীয়াই ব্ৰুকুটিয়াই শইকীয়ানিক আগভেটা দিয়ে বিলাহী শইকীয়াৰ প্ৰিয় খাদ্য তাৰোপৰি যিহে চৰা দাম কালি ভালে কেইটা বাছি বাছি ক্ৰয় কৰিছিল তেখেতে শ্ৰীমতীয়ে বিলাহী কেইটা এনেদৰে পেলাই দিয়াটো তেওঁ মুঠেও ভাল পোৱা নাছিল আপুনি নেজানে নেকি এই বিলাহী কেইটা বিষাক্ত সাপে দংশন কৰিছে গোটেইখন তুলপাৰ লাগি আছে আৰু আপোনাৰ দেখোন একো খবৰেই নাই ভেকাহি মাৰি শইকীয়ানিয়ে ভুৰভুৰাই শইকীয়াই সাপ মাংসভোজী বুলিহে জানিছিল তৃণভোজী কেতিয়াৰ পৰা হ'ল মনে মনে তেওঁ ভাবিলে আজিকালিৰ যুগত হ'বও পাৰে শইকীয়ানি বৰ একাচেকা মানুহ মোবাইল আৰু ইণ্টাৰনেটৰ কিপাত পৃথিৱীৰ খবৰ তেওঁৰ নখ দৰ্পণত কেনেবাকৈ খং উঠিলে শেষ আৰু শইকীয়াকো সোধাই নেৰে তথাপি অলপ সাহস কৰি হেপটো লাহেকৈ গিলি আমাৰ শইকীয়াই শ্ৰীমতীক প্ৰশ্ন কৰে তুমি ক'ত পালা কোনে ক'লেহে শইকীয়ানিয়ে আমাৰ শইকীয়াক কেৰাহীকৈ চাই কৰবাৰ পৰা এডাল লাঠি যোগাৰ কৰি আনে শইকীয়াই ভাবিলে আজি শেষ ভাল জগৰ লগালো যেন পাওঁ শ্ৰীমতীৰ আক্ৰমণ কেনেদৰে মোকাবিলা কৰিব সেইবোৰ চিন্তা কৰি তেওঁ চকু মুদি দিছিল ফেচবুকত কথাবোৰ প্ৰচাৰ হৈ আছে আপুনি চোৱা নাই নেকি শইকীয়ানিয়ে তেওঁৰ মোবাইলটো খুচৰি শইকীয়ালৈ আগবঢ়াই দিলে চাওকচোন সাপডালে কেনেকৈ দাঁত বহুৱাইছে পেলাই দিয়া বিলাহী কেইটা লাঠিদাৰে লিৰকি বিদাৰি দুটা ফুটা দেখুৱাই শইকীয়ানিয়ে আকৌ কৈ যায় এই দুটা বিন্ধা যে আপুনি দেখিছে সেয়া পোকে খোৱা নহয় বিষাক্ত সাপৰ দাঁত বহিছে শ্ৰীমতীৰ ৰুদ্ৰমূৰ্তিৰ সলনি বিশেষজ্ঞ ব্যক্তিৰ দৰে গহীন গম্ভীৰ উত্তৰে শইকীয়াক সাহস দিছিল শইকীয়াই শ্ৰীমতীক আকৌ প্ৰশ্ন কৰে এটা কথা কোৱাচোন কালিলৈ মোৰ আৰু আমাৰ ওচৰ চুবুৰীয়া গগৈনীৰ লগত হাতত হাত ধৰি পাৰ্কত ঘূৰি ফুৰা ফটো বা ভিডিঅ' দেখিলে তুমি বিশ্বাস কৰিবানে কিবোৰ বলকিছেনো ৰাতিপুৱাই আপোনাৰ কাম নাই নেকি আৰু তেনেহলে আজিৰ যুগত কাৰোবাৰ ফটো পালেই হ'ল সেই ফটো দুটা লগ লগাই চুমা খোৱা হাতত হাত ধৰি ঘূৰি ফুৰা আদি এয়াৰ সহায়ত পলকতে বনাব পাৰি ঠিক তেনেদৰে বিলাহীত সাপে কামোৰ মাৰি দাঁত বহুৱাৰ ফটো বনোৱাটো কোনো ডাঙৰ কথা নহয় ৰবা মই ডাক্তৰ গিৰিক ফোন কৰি কথাখিনি জানি লওঁ আজি দেওবাৰ তেওঁ আজৰি থাকিব পাৰে ৰাতিপুৱা 8 মান বজাত শইকীয়াৰ ফোনটো পাওঁ তেওঁৰ কথাখিনি শুনি হাঁহি মাৰি তেওঁক বুজাব চেষ্টা কৰিলো যোৱা বছৰৰ কোনোবা এটা দিনত বিষাক্ত সাপে বিলাহী এটা দংশন কৰা ভিডিঅ' আমিও পাইছিলো প্ৰথমতে আমিও দেখি অবাক হৈছিলো অনুসন্ধান কৰি গম পালো তেওঁলোকে সাপডাল কলগছত মেৰুৱাই সাপডালৰ মুখৰ সন্মুখতে বিলাহী এটা থৈ দিছিল তাৰ পাছত সেই দুষ্ট প্ৰকৃতিৰ মানুহে সাপডালৰ নেগুৰত জোৰকৈ কাঠ এডালে হেঁচি দিছিল যাতে সাপডালে দুখ পায় অত্যন্ত বিষত সাপডালে সন্মুখত যি পায় তাকে দংশন কৰে সেই সময়ত সাপডালৰ সন্মুখত জোতা চেণ্ডেল আলু পিঁয়াজ খৰি কাঠ ইটা যি পায় সি বিষত একো নাই হৈ কামোৰ মাৰি ধৰে আমি মানৱ জাতিয়েও বিষ অসহ্য হলে যেনেদৰে দাঁত নিকটাও ঠিক তেনেদৰে সাপডালেও অত্যন্ত বিষত দাঁত নিকটায় যিহেতু সাপডালৰ মুখতে বিলাহীটো থোৱা আছিল সি বিলাহীটোকে
সজোৰে দংশন কৰে সেয়া যিকোনো প্ৰাণীৰ ক্ষেত্ৰতে প্ৰযোজ্য। ঠিক সেই সময়তে দুষ্ট চক্ৰই ভিডিঅ' বনাই সামাজিক মাধ্যমত এৰি দিয়ে। কোৱা বাহুল্য যে প্ৰায় 3 কোটি ভাৰতীয়ই সেই ভিডিঅ' প্ৰত্যক্ষ কৰে আৰু খুব কম সময়ৰ ভিতৰতে এটা গোকাত মিছা কথা প্ৰচাৰ হৈ যায়। হয় নেকি? শইকীয়াই কথাখিনি বুজি মূৰ দুপিয়াই কোৱা যেন লাগিল। ধৰা হওক বাৰীত বিষাক্ত সাপ এডালে বিচৰণ কৰি থাকোঁতে নেজত বা শৰীৰত ক'ৰবাত দুখ পাই সন্মুখত থকা বিলাহীটোকে সাপডালে কামোৰ মাৰে। ধৰা হওক সাপডাল বিষাক্ত আছিল আৰু সি বিলাহীটোত বিষ এৰি দিয়ে। বিষটোৱে বিলাহীৰ দেহত প্ৰৱেশ কৰি সক্ৰিয় হৈ থাকিবলৈ মাংসপেশী বা তেজৰ সন্ধান কৰিব। যদিহে মাংসপেশী বা তেজৰ উপস্থিতি বিলাহীত নাপায় তেনেহলে মাত্ৰ কেইমিনিটমানৰ ভিতৰত বিষটো একেবাৰে নিষ্ক্ৰিয় হ'ব। কাৰণ সাপৰ দাঁতৰ পৰা বিষ ওলোৱাৰ লগে লগে যদিহে মাংসপেশী বা তেজ নাপায় তেনেহলে সাপৰ বিষটোক সক্ৰিয় কৰি ৰাখিবলৈ ফ্ৰিজিং কৰিব লাগিব। যদিহে সাপৰ বিষ তৎক্ষণাত ফ্ৰিজিং কৰা নাযায় পৰিৱেশৰ উষ্ণতা সূৰ্যৰ তাপ আদিয়ে সাপৰ বিষটোক সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰে। ধৰা হওক বিলাহীটোক দংশন কৰাৰ লগে লগে সেইটো একেবাৰে অসম্ভৱ কথা। আপুনি বিলাহীটো ছিঙি আনিলে, আপুনিতো আৰু কেঁচা বিলাহী নাখায়, গৰম কৰিহে চব্জিৰ লগত খাব। ধৰা হওক আপুনি যেনিবা বিষ ঢলা বিলাহীটো দংশনৰ লগে লগে আনি কেঁচাকৈ চালাড বনাই খালে, তথাপি আপোনাৰ একো নহয়। সাপৰ বিষ বিভিন্ন প্ৰটিনৰ সংমিশ্ৰণ। মানুহৰ পেটত থকা হাইড্ৰক্লৰিক এচিড আৰু বিভিন্ন এনজাইমে যেনেদৰে আমাৰ খাদ্যত থকা প্ৰটিনবোৰ ভাঙে সেই একে পদ্ধতিৰে সাপৰ বিষকো ধ্বংস কৰিব, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ একো অপকাৰ নহয়। এইবোৰ মানে মিছা কথা, শইকীয়াই ইফালৰ পৰা ফোনতে প্ৰত্যুত্তৰ দিয়ে। মিছা মানে গোকাত মিছা কথা। কেইদিনমান আগতে শুনিলো ক'ৰবাত বোলে যুৱতী এগৰাকীৰ ওচৰলৈ সদায় নাগ আহে। একেবাৰে ভাইৰেল বাৰ্তা। সাপৰ মানুহ বা অন্য জন্তুৰ দৰে মনত ৰাখিব পৰা মগজু নাই। তাৰ চিকাৰ উষ্ণ ৰক্তি প্ৰাণী যেনে নিগনি, এন্দুৰ, ভেকুলী আদি। এই উষ্ণ ৰক্তি প্ৰাণীৰ দেহৰ পৰা এটা উষ্ণ তৰংগ যিটো হিট ৱেভছ বুলি কোৱা হয় সেয়া ওলায়। সেই তৰংগ অনুসৰণ কৰি সি সেইবোৰৰ চিকাৰ কৰে। যদি কাৰোবাৰ ঘৰত সঘনাই সাপ ওলাইছে তেনেহলে বুজিব সাপডালে তাত তাৰ প্ৰিয় খাদ্যৰ সন্ধান পাইছে। ছোৱালীজনীৰ ওচৰলৈ সাপডাল অহা নাই, তাৰ চাৰিওকাষে সাপডালে তাৰ প্ৰিয় খাদ্য যেনে এন্দুৰ, নিগনি আদিৰ সন্ধান পাইছে কাৰণেহে আহিছে। আপুনি সেই ঠাইটো এন্দুৰ বা নিগনি শূন্য কৰি ৰাখক, চাব সাপ আৰু নাহে। এনে বাজে কথাবোৰ নাগিন চিনেমা বা হিন্দী চিৰিয়েলবোৰতহে সম্ভৱ, বাস্তৱত সম্ভৱ নহয়। ৰিয়েলৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। মোৰ কথাখিনি শেষ হওঁ মানে শইকীয়ানীয়ে বাৰান্দাতে পেলাই দিয়া বিলাহীকেইটা উঠাই আনি শইকীয়াক কয়, বেচেৰা বিলাহীকেইটা, আই দেহি, ৰাইজে বিলাহীক এনেই বদনাম কৰিছে। এই অজুহাততে ব্যৱসায়ীসকলে বিলাহীৰ দাম নবঢ়ালেহে ৰক্ষা আৰু। বিশেষ দ্ৰষ্টব্য, এই লেখনিটোৰে কাৰোবাক মনোকষ্ট দিয়া আমাৰ উদ্দেশ্য নহয়। আমাৰ শইকীয়া আৰু শইকীয়ানীৰ লগতে সচেতন বহু ৰাইজৰ অনুৰোধ মৰ্মে সমাজৰ সজাগতাৰ বাবেহে এয়া প্ৰচাৰ কৰা হ'ল। ধন্যবাদেৰে ডাক্তৰ সুৰজিত গিৰি, সংজ্ঞাহাৰক বিশেষজ্ঞ, ডিমৌ গ্ৰাম্য চিকিৎসালয়, সৰ্পদংশনৰ সামাজিক কৰ্মকৰ্তা, শিৱসাগৰ। ফোন নম্বৰ 9435056627। আপোনালোকৰ যদি এই অডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্ৰচাৰ কৰিব আৰু সজাগতাৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ। পুনৰবাৰ ডাক্তৰ সুৰজিত গিৰি ছাৰক আমি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।